বৰ্তমান আছে এতিয়া খেতি পথাৰত আৰু এই পিছপিনে যে দেখা পাইছে ইয়াতে লগাম মই তিয়ঁৰ খেতি আৰু তিয়ঁহ খেতি কৰাৰ কাৰণে মই ইয়াতে মাটিৰ বেড বনাই আছোঁ আৰু এই বেড পাৱাৰ টিলাৰ সহায়ত কেনেধৰণে বনাব পাৰে তাকে আজি আপোনালোক এই ভিডিঅ'টোত দেখুৱাম আগলৈ ভিডিঅ'টো চাই থাকক আৰু এনেকুৱা ধৰণৰ বেড বনাবলৈ হ'লে আপোনালোকক এনেকুৱা সৰু ট্ৰেক্টৰখন লাগিব আৰু সৰু ট্ৰেক্টৰখন বা চাৰ্চি বা বিৰাট এনেকুৱা 30 HP ট্ৰেক্টৰ হ'লে ভাল কিন্তু কেমকো কিছুমান ট্ৰেক্টৰত এনেকুৱা ধৰণৰ বেড বনাব নোৱাৰে কাৰণ সেইখন ট্ৰেক্টৰত মানে বেক গিয়াৰত ৰটাৰ ফাল ঘূৰাব নোৱাৰে সেইকাৰণে বেড বনাব নোৱাৰে সেই ট্ৰেক্টৰত আৰু এই ট্ৰেক্টৰত আপোনালোকে এক্সিলেটাৰটো মিনিমাম আধালৈ ৰাখিব আৰু ক্লাছ টানি লৈ আপোনালোকে যিটো ট্ৰেক্টৰৰ বেক গিয়াৰ থাকে সেই বেক গিয়াৰটো লগাই ল'ব বেক গিয়াৰটো লগাই লোৱাৰ পিছত আপোনালোকে যিটো ট্ৰেক্টৰ ৰটাৰ গিয়াৰ সেইটো 2 নম্বৰ হাইত লগাই লৈ আপোনালোকে ক্লাছডাল এৰি দিলে গাড়ীখন যেতিয়া বেকত আহিব তেতিয়া ফালৰ সহায়ত এই যিটো মাটিবিলাক থাকে না সেই মাটিবিলাক ছাইডলৈ ঠেলি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ বেড তৈয়াৰ হৈ যাব আগলৈ আপোনালোকক দেখুৱাই আছোঁ কি ধৰণে চলাব লাগে ট্ৰেক্টৰখন আৰু যেতিয়া এনেকৈ দুই চাইডৰ পৰা মাটি ট্ৰেক্টৰ সহায়ত তোলা হয় তেতিয়া আপোনালোকক ঠিক এনেকুৱা এবিধ সঁজুলিৰ প্ৰয়োজন হ'ব মানে সঁজুলিবিধ নিজে ঘৰতে প্ৰস্তুত কৰা এনেকুৱা ধৰি লওক 2.5 ফুট মানৰ এখন 1 ইঞ্চি মানৰ টক্টা এখন হ'লেই হ'ল টক্টাখনৰ যিটো পিছ চাইডটো সেই চাইডটো অলপমান দায়েৰে কাটি লৈ পাতল কৰি ল'ব লাগে তেতিয়া পাতল কৰি ল'লে মানে অলপ ডাঙৰ সুবিধা হয় আৰু দেখুৱাই আছোঁ কাটি লৈ কেনেকুৱা ধৰণে কৰিব লাগে কামবোৰ আৰু ইয়াৰ পিছত এই মাটিখিনি ঠিক এই সঁজুলিৰ সহায়ত এনেদৰে টানি দিলে হ'ল ঠিক এনেধৰণে এই চাইডৰ পৰা অলপ টানিলে এই চাইডৰ পৰা টানি দিলে এনেকৈ আৰু নেক্সট এই চাইডৰ পৰা এনেকৈ টানি দিলে হ'ল ওপৰত ঠিক এনেদৰে টানি দিলে ঠিক টিপলৈ পৰিৱৰ্তন হৈ যাব আপোনালোকে আগত দেখা পাইছে এইপিনে ঠিক এনেকুৱা ধৰণৰ এইপিনে ঠিক হৈ যাব আৰু এনেকৈ প্ৰায় দিনটোত এবিঘা মাটি এনেকৈ বেড তুলিব লগা হ'লে প্ৰায় 2 পৰা 3 ঘণ্টাত আপোনালোকে এনেকুৱা বেড তুলিব পাৰে আৰু এবিঘা মাটি ধৰি লওক আপোনালোকে এজন বা দুজন মানুহে যদি বেড বনাব লাগে তেতিয়াহ'লে মিনিমাম আপোনালোকক 2 পৰা 3 দিনৰ সময় লাগিব গোটেই ক্লিয়াৰ হ'বলৈ হ'লে ইয়াত আপোনালোকে যদি পাৱাৰ টিলাৰৰ সহায়ত যদি এনেকুৱা কাম বা বেড বনায় তেতিয়াহ'লে আপোনালোকৰ এবিঘা মাটিত খুব বেছি 2 পৰা 3 ঘণ্টাত আপোনালোকৰ কাম শেষ হৈ যাব আৰু ভিডিঅ'টো আজিলৈ ইমানতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব